মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় গড়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি গড় বিষয়ে কিবা জানা তেতিয়াতো বহুত ভাল কথা, আৰু কোনোবা যদি একেবাৰে নাজানা বা গড় শব্দটো যদি প্ৰথমবাৰ শুনিছা, একো চিন্তা কৰিব নালাগে, কিয়নো আমি এই ভিডিঅ'ত তোমালোকক গড় সন্দৰ্ভত ধুনীয়াকে বুজাই দিয়া হ'ব আৰু গড় লগত জড়িত প্ৰশ্নসমূহ তোমালোকক কৰাই দিয়া হ'ব। সো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটাই কাম কৰিব লাগে, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাব লাগে আৰু যিবিলাক লিখিবলগীয়া থাকে তোমালোকে লিখি ৰাখিব লাগে, ঠিক আছে? সো আৰু এটা কথা কৈছো যে তোমালোকে গণিত বিষয়টো যদি ভালকে শিকিব বিচাৰিছা, তোমালোকে কি কৰিব লাগিব, এই ভিডিঅ'টোৰ পৰা আৰম্ভ কৰি নহ'ব, তুমি প্ৰথম ভিডিঅ'টোৰ পৰা আৰম্ভ কৰিব লাগিব, প্ৰথম খণ্ডটোৰ পৰা আৰম্ভ কৰিব লাগিব। যেহেতু মই তোমালোকক কথা দি আহিছো যে গণিত বিষয়টো তোমালোকৰ কাৰণে এটা ইজি বিষয় কৰাত মই সহায় কৰিম, আৰু মই এতিয়ালৈকে যত্ন কৰি আছো তোমালোকক যাতে মই গণিত বিষয়টো ভালদৰে শিকাব পাৰো আৰু গণিত বিষয়টো যাতে তোমালোকে বহুত সহজতে শিকিব পাৰা, ঠিক আছে? তাৰ কাৰণে মই যত্ন কৰি থাকিলে হ'ব জানো? তোমালোকেওতো কৰিব লাগিব। সেইকাৰণে তোমালোকে বহুত মনোযোগেৰে ভিডিঅ'টো চাবা, ঠিক আছে? আৰু প্ৰথম খণ্ডটোৰ পৰা চাই আহিবা, কিয়নো এটা খণ্ডৰ লগত আনটো খণ্ড জড়িত আছে, গতিকে প্ৰথমৰ পৰা চাই আহিলেহে তোমালোকে ভালদৰে বুজিব পাৰিবা, ঠিক আছে? সো আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো। ইয়াতে গড় মানে কি? গড় মানে এটা শব্দত যদি ক'বলৈ যায়, গড় মানে হৈছে মাজৰ মান, ঠিক আছে? মাজৰ মান। এতিয়া কিহৰ মাজৰ মান মই ক'বলৈ গৈ আছো, তোমালোকে ভালদৰে বুজি লোৱা। মই উদাহৰণ সহ বুজাবলৈ যত্ন কৰিছো, ঠিক আছে? সো কিহৰনো মাজৰ মান চাই লোৱা। গড় মানে যে মাজৰ মান বুলি ক'লো, কেনেকে মাজৰ মান চোৱা। মই উদাহৰণ স্বৰূপে লৈছো তিনিজন ল'ৰাৰ মই ওজন লৈছো, ঠিক আছে? প্ৰথমজনৰ ওজন যেনিবা পাইছো আমি 28 কেজি, দ্বিতীয়জনৰ ওজন লৈছো আমি 32 কেজি, আৰু তৃতীয়জনৰ ওজন লৈছো আমি 42 কেজি, ঠিক আছে? এইটো গোটেইবোৰ কেজিত আমি ভাবিব লাগিব হা, কাৰণ আমি ওজন লৈছো, ওজনবোৰ কেজি হিচাপত লৈছো। এতিয়া কথাটো হ'ল কি, মই যদি প্ৰথম যদি কওঁ এইটো এ, এইজন বি আৰু এইটো চি, ঠিক আছে? গতিকে এৰ ওজন কিমান? 28 কেজি, বিৰ ওজন কিমান? 32 কেজি, আৰু চিৰ ওজন কিমান? 42 কেজি। এতিয়া যদি কওঁ এ বি চিৰ ওজনৰ গড় উলিয়াব লাগে, অৰ্থাৎ গড় ওজন উলিয়াব লাগে। সো গড় ওজন মানে তিনিওটাৰে এনেকুৱা এটা মান হ'ব, তিনিওটা ওজনৰে এনেকুৱা এটা মান হ'ব যি তিনিওটাৰ কাৰণে আমি ভাবি ল'ব লাগিব, ঠিক আছে? ইয়াত যে এৰ ওজন আমি 28 বুলি ভাবিছো, গড় ওজন 28 নহবও পাৰে, অৰ্থাৎ একেদৰে বিৰ ওজন আমি ভাবিছো 32 কেজি, অৰ্থাৎ বিৰ ওজনো 32 কেজি নহবও পাৰে, বা চিৰ ওজন আমি 42 কেজি ধৰিছো, কিন্তু চিৰ ওজনো 42 কেজি নহবও পাৰে। অৰ্থাৎ কি হ'ব পাৰে তেতিয়াহ'লে? এনেকুৱা হ'ব পাৰে, এই যিটো ওজন কমি আছে এইটো বাঢ়ি যাব, আৰু ওজন যিটো বাঢ়ি আছে এইটো কমি আহিব, আৰু এই যিটো 32টো হয়তো 31ৰ ফালে আহিব পাৰে, বা 33লৈ যাব পাৰে, বা 34লৈ যাব পাৰে, বা দশমিকতো ওলাব পাৰে। গতিকে এই তিনিটাৰে এটা মাজৰ মান, এই তিনিটাৰে মাজৰ মান যিটো হ'ব, সেই মানটোৱে তিনিটাৰে গড় মান হ'ব। যিটো 28 কেজি ধৰিছো, যিটো 32 কেজি ধৰিছো, যিটো 42 কেজি ধৰিছো, সেইটো মান নহবগে। এই তিনিটাৰ পৰা যিটো আমি এটা ফিক্স এটা ওজন পাম, সেই ওজনটোৱেই তিনিওটাৰে ওজন বুলি আমি গণ্য কৰিব লাগিব। সো আমি যদি চাওঁ, আমি সমান কৰিবলৈ চাম, তাৰমানে তিনিওটাৰে ওজন আমি সমান কৰিবলৈ চাম। এইফালে 28 হৈ আছে, এইফালে 32 হৈ আছে, এইফালে 42 হৈ আছে। সো তিনিওটাৰে ওজন সমান কৰিবলৈ চাম, 42ৰ পৰা কমাম, 28ৰ পৰা বঢ়াম, 32টোকো আমি আগপিছ কৰি ল'ম। সো কেনেকে কৰিব পৰা যাব, ঠিক আছে? 28, 32 আৰু 42 তিনিওটাৰে সমান মান, এটা তিনিওটাৰে মানে সমান হবৰ, ওজনটো সমান হবৰ কাৰণে এটা মান ভাবিব লাগে আমি। কিন্তু এনেকে ভাবি থাকিলেতো উত্তৰ নহ'ব, সেইকাৰণে আমি কি কৰিব লাগিব? এটা মেথড এপ্লাই কৰিব লাগিব, ঠিক আছে? এটা মেথড কেনেকে কৰিবা, ঠিক আছে? এই এ বি চি তিনিওটাৰে ওজন কেইটা আমি যোগ কৰি দিব লাগে, আৰু 3ৰে ডিভাইড কৰি দিব লাগে। 3ৰে কিয় ডিভাইড কৰিব লাগে? কাৰণ ইয়াত মান কেইটাৰ লৈছো? আমি তিনিটাৰ মান লৈছো, এ বি আৰু চি, এই তিনিটাৰ আমি মান লৈছো। তিনিটা মান লৈছো কাৰণে 3ৰে
হৰণ কৰিব লাগে যদি মানটো 4টা হয় তেতিয়া 4ৰে হৰণ কৰিব লাগে যদি মানটো 5টা হয় 5ৰে হৰণ কৰিব লাগে ওপৰত যিমানটা আমি মান লৈছো ইমান মানে নাম্বাৰৰ তলত আমি হৰণ কৰিব লাগে ঠিক আছে সো এটা কথাটো হ'ল কি আমি এটা কি কৰিম বুলি কৰো 28 আৰু 32 আৰু 42 যোগ কৰি পেলাই আমি 3ৰে হৰণ কৰিম তেতিয়া এটা মাজৰ মান এটা পাম ঠিক আছে তেতিয়া হলে আমি কৰি চাও 28 32 42 যোগ কৰিলে কিমান পাবা 28 যোগ 32 যোগ 42 ওকে 3ৰে আমি হৰণ কৰিম সো আমি যদি হৰণ ওপৰৰ কেটা যোগ কৰি কিমান পাম 2 এ 4 8 এ 4 এ 12 2 উকলিব 1 ওকে এবেলে 4 3 এ 7 7 এ 2 এ 9 9 এ উকলাইকে 10 102 পালো তাছৰ আমি 3ৰে কি কৰিম হৰণ কৰিম 3ৰে যদি হৰণ কৰো 3ৰে 3 গুণ 3 এফালে 3 3 গুণ 9 3 4 গুণ 12 3 4 গুণ 12 অৰ্থাৎ কিমান পালো 32 কেজি পালো সো আমি যি এ বি সি বুলি পেলাই তিনজন লৰাৰ কথা চিন্তা কৰিছিলো প্ৰথমটো ওজন কিমান আছিল 28 বি ৰ ওজন কিমান আছিল 32 আৰু সি ৰ ওজন কিমান আছিল 42 কিন্তু এই তিনিটা মানৰ এটা মাজৰ মান এটা পালো ঠিক আছে মাজৰ মান এটা কি পালো 34 পালো এই 34 টোই হৈছে এতিয়া এৰ কাৰণেও ওজন বিৰ কাৰণেও ওজন আৰু সিৰ কাৰণেও ওজন এই যে মাজৰ মান এটা পালো যে এইটোই হৈছে গড় এটা বুজি পালেনে ছাত্ৰ ছাত্ৰীসকল গড় উলিয়াই মানে কি গড় বস্তুটো কি হয় সো তোমালোকে যদি বুজি পাবৰ কাৰণে অকমান অসুবিধা পাইছা তেতিয়াহলে জাস্ট অকমান আগলৈ ৰিভাইজ কৰি চোৱা নিশ্চয়কৈ বুজি পাৰিবা ঠিক আছে মই আৰু এটা एग्जांपल তোমালোকক লৈ পেলাই দেখাই দিছো চোৱা এতিয়া আমি তিনিজন ব্যক্তিৰ তিনিজন লৰাৰ ওজনৰ আমি গড় উলিয়ালো তেতিয়াহলে আমি ভাবো যেনিবা তিনিজন লৰাৰ আমি বয়সৰ কথাও ভাবি চাব পাৰো তিনিজনৰ আমি বয়স চাম এতিয়া ঠিক আছে ধৰি লৈছো এজনৰ বয়স 12 বছৰ এজনৰ বয়স 18 বছৰ আৰু এজনৰ বয়স 10 বছৰ সো এ বি সি এটা ইমান চাকে বুজিবলৈ অসুবিধা নাপাবা কি জানি হয়নে কিয়নো অলৰেডি আমি এটা কৰি আহিলো চোৱা গড় মানে কি আছিল কৈছিলো এটা মাজৰ মান আৰু সেই মানটো তিনিটাৰে কাৰণে হ'ব এৰ কাৰণেও ভাবিব লাগিব বিৰ কাৰণেও বুলি ভাবিব লাগিব সিৰ কাৰণেও বুলি ভাবিব লাগিব ঠিক আছে সো আমি যদি চাও ইয়াত একেবাৰে কম মানটো হৈছে 10 ঠিক আছে বেছিটো হৈছে 18 তাৰপিছত মাজৰটো হৈছে 12 কিন্তু আমি কি কৰিব লাগিব তিনিটা মানকে সমান কৰিবলৈ চাব লাগিব অৰ্থাৎ বেছিটোৰ পৰা কমাই আৰু কমটোৰ পৰা বঢ়াই আমি এটা এনেকুৱা মাজৰ মান এটা উলিয়াব লাগে যি আমি তিনিটাৰ কাৰণে ভাবিব পাৰো সো ইয়াত এৰ কাৰণে কি ভাবিলো এৰ এটো বয়স ভাবিলো 12 বছৰ ওয়াই দিছো ইয়াৰ তাৰ মানে বি 18 বছৰ আৰু সিৰ কাৰণে 10 বছৰ তেতিয়াহলে গড় বয়স উলিয়াবৰ কাৰণে কি কৰিব লাগিব তিনিটাৰ বয়সটো যোগ কৰিব লাগিব আৰু তলত 3ৰ আমি হৰণ কৰিব লাগিব 3ৰে কিয় হৰণ কৰিম কাৰণ ইয়াত মান কেটা আছে তিনটা আছে এটা দুটা আৰু তিনটা গতিকে যদি 4টা থকা হলে আমি 4ৰে হৰণ কৰিলেহেঁতেন 5টা থকা হলে 5ৰে হৰণ কৰিলেহেঁতেন বা দুটা থাকিলে আমি 2ৰে হৰণ কৰিলেহেঁতেন ঠিক আছে সো তেতিয়াহলে আমি এ বি সিৰ এই 12 বছৰ 18 বছৰ আৰু 10 বছৰ যি বয়স দিয়া আছে এই তিনটা বয়সৰ গড় বয়স এটা উলিয়াও আহা সো 12 18 আৰু 10 ওপৰত আহিব 12 18 আৰু 10 আহিলে তাৰপিছত তলত আহিলে আমাৰ 3 সো আমি যদি তলত 3 বহোৱা ওপৰ কেটা যদি যোগ কৰো 0 8 8 হ'ব 8 এ 2 এ 10 হ'ব 10 ৰ 0 উকলিব 1 ওকে 1 2 3 উকলাইকে 4 সো কি পালো এটো পালো সো এটা কি কৰিব 3ৰে 40ক হৰণ কৰিব লাগিব 3ৰে 40ক যদি হৰণ কৰো তেতিয়া আমি পাম 3 13 39 3 13 39 আমি জানো নহয় জানো গৰিকে 3 13 39 বহাই দিলো 1 নামি আহিব দশমিক দিলো 0 আহিব 3 3 গুণ অৰ্থাৎ 13.3 আহিব সো আমি যদি পাও কিমান পাও 13.33 এনেকে পাম সো এতিয়া এর বয়স কিমান আছিল 12 বছৰ আছিল বিৰ বয়স কিমান আছিল 18 বছৰ আছিল সিৰ বয়স কিমান আছিল 10 বছৰ আছিল এতিয়া এ বি সি তিনিটাৰে গড় বয়স কিমান হ'ব 13 হ'ব গৰিকে এ বি সি তিনিটাৰ এটা মাজৰ মান কি পালো 13.33 হ'ব ঠিক আছে মাজৰ মান কি পালো 13.33 আৰু সেই 13.33 টোই হ'ব এ বি সিৰ গড় বয়স ঠিক আছে সো এটা মই তোমালোকক
গড়ৰ যি সূত্ৰ অৰ্থাৎ গড় উলিয়াবৰ কাৰণে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰোঁ বা কৰিম ঠিক আছে এই সূত্ৰটো তোমালোকক মই কৈ দিছোঁ তোমালোকে লিখি ল'বা সূত্ৰটো হৈছে গড় সমান মই ইতিমধ্যে কৈ আহিছিলোঁ ওপৰত কি আহিব মানবোৰৰ সমষ্টি আহিব সো আমি মানবোৰৰ সমষ্টি ওপৰত লিখি দিম সো আমি এনেকৈ লিখিম পদৰ সমষ্টি লিখি দিওঁ ঠিক আছে পদবোৰ লিখিছোঁ পদবোৰৰ যোগফল বা সমষ্টি এনেকৈ লিখিলোঁ সমষ্টি ওকে আৰু তলত লিখিব লাগিব ওপৰত যিমানটা পদ আছে তাৰ সংখ্যা অৰ্থাৎ পদৰ সংখ্যা এইটো হৈছে আমাৰ গড় উলিওৱা সূত্ৰ এইটো তোমালোকে মনত ৰাখি ল'বা এইটো লিখি ল'বা ঠিক আছে সো গড় উলিয়াবৰ কাৰণে আমি কি লিখিব লাগিব ওপৰত পদবোৰৰ সমষ্টি অৰ্থাৎ যিমান মান পাম সেইবিলাকৰ আমি যোগফল আৰু তলত পদৰ সংখ্যা অৰ্থাৎ ওপৰত যিমানটা মান আমি বহুৱাম মানে যোগ কৰিম সেই কেইটা মান যোগ কৰিছোঁ তলত আমি লিখি দিব লাগিব 5টা হ'লে 5 6টা হ'লে 6 7টা হ'লে 7 এনেকৈ ঠিক আছে গতিকে মই তোমালোকক গড় সম্পৰ্কে সম্পূৰ্ণ কনসেপ্ট বা ধাৰণা তোমালোকক দিবলৈ যত্ন কৰিলোঁ আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিবা সো এতিয়া আমি গড়ৰ লগত জড়িত কেইটামান প্ৰশ্ন আলোচনা কৰোঁ আহা ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে দেখিবলৈ পাইছা কৈছে কি 10 19 21 22 আৰু 28ৰ গড় সো গড় উলিয়াবৰ কাৰণে কি কৰিব লাগে ইয়াত মান কেইটা আছে 1 2 3 4 5টা আছে সো তলত আমি 5টো বহাব লাগে আৰু এই গোটেই কেইটা ওপৰত আমি কি কৰিব লাগে যোগ কৰিব লাগে আৰু যোগ কৰি পেলাই যিটো পাম এইটোৱে এইটোকে আমি কি কৰিব লাগে 5ৰে হৰণ কৰিব লাগে আৰু হৰণ কৰিলে যিটো পাম সেইটোৱে হ'ব গড় সো আমি যোগ কৰিলোঁ যোগ কৰি পেলাই কিমান পালোঁ চোৱা 0ৰ লগত 9 যোগ কৰি 9 পালোঁ 9 কে 10 10 2 12 12 8 20 20ৰ 0 উকলিব 2 ঠিক আছে আকৌ এই 2 লগত 2 2 4 4 2 6 6 1 7 7 1 8 8 উকলা 2 10 অৰ্থাৎ কিমান পালোঁ 100 পালোঁ সো 5ৰে যদি 100 কটাকটি কৰি দিওঁ 5 20 100 তাৰ মানে কি হ'ল এই যি 10 19 21 22 আৰু 28ৰ গড় কিমান পালোঁ 20 পালোঁ গতিকে কিমান সহজ তাৰপিছতে এইটোত এটা আহিলে কি ইয়াত জাষ্ট দশমিক আছে আগৰ নিচিনা একেই ইয়াত কৈছে 11.10 1.20 12.30 আৰু 9.50ৰ গড় সো কি কৰিব লাগিব জাষ্ট আমি তলত বহুৱাব লাগিব 4 কাৰণ মান আমাৰ 4টা আছে আৰু ওপৰত কি আছে 11.10 অৰ্থাৎ 0টো নিদিলেও হ'ব আৰু 1.20 অৰ্থাৎ 0টো নিদিলেও হ'ব আৰু 12.30 0টো নিদিলেও হ'ব আৰু 9.50 0টো নিদিলেও হ'ব কাৰণ দশমিকৰ পিছত সেই 0 বিলাকৰ কোনো ভ্যালু নাই সো আমি কি কৰিম জাষ্ট আমি যোগ কৰিম এতিয়া সো তলত পাতিলো 4 এটা যোগ যদি কৰো দশমিকৰ পিছত থকা গোটেইবিলাক আমি যোগ কৰিও 5ৰে 5 3 8 হ'ব 8 2 10 হ'ব 10 1 11 হ'ব 11ৰ 1 উকলিব 1 ঠিক আছে তাৰপিছত দশমিক আছে দশমিক বহাই লওঁ তাৰ পিছতে আমি দশমিকৰ আগৰবোৰ যোগ কৰি দিয়া 9ৰে কৰো 2 9 2 11 11 1 12 12 1 13 আৰু উকলা 1 14 হ'ব 14ৰ 4 উকলিব 1 আকৌ উকলিব 1 হ'ল তাৰ পিছত আমাৰ আহিলে কি ইয়াত 1 আছে ইয়াত 1 আছে এই দুটা হ'ব 1 1 2 আৰু উকলা 1 3 সো কি হ'ল 34.1 এটা 34.1ক আমি 4ৰে হৰণ কৰিম ঠিক আছে সো 34.1ক 4ৰে আমি হৰণ কৰিম সো 4ৰে যদি হৰণ কৰো 4ৰে কেইবাৰ যাব 4 4 9 36 4 8 32 সো 4 8 32 এইটো পালো আৰু 2.1 হ'ব আৰু এটা কথা যদি মন কৰো এই অপচন কেইটাত কেৱল 8 এটাহে আছে অৰ্থাৎ অপচন 2টোৱে শুদ্ধ উত্তৰ হ'ব আৰু বাৰে বাৰে কৈ থাকিবলৈ কোনো দৰকাৰে নাই কাৰণ প্ৰথমটোতে 8 ওলালে আৰু বাকিবোৰ যি 5 to 5 আছে এইটো কৰিলে আমি পাই যাম গতিকে অপচন 2টো শুদ্ধ উত্তৰ ওকে গতিকে তোমালোকে এনেকৈ পৰীক্ষা সময়ত তোমালোকে গোটেই কেইটা নকৰাকেও এনেকে আধা কৰি পেলাই উত্তৰ উলিয়াব পাৰা এইটো তোমালোকৰ বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে সো নেক্সট আহিলে সোয়া ইয়াত কৈছে কি 4টা সংখ্যাৰ গড়
30 প্ৰথম তিনিটা সংখ্যাৰ সমষ্টি 85 হলে চতুৰ্থটো উলিয়াব লাগে সো এটো অকমান জটিল টাইপৰ তোমালোকে খুব মনোযোগ দি শুনা যেহেতু কি কৈছে চাৰিটা সংখ্যাৰ গড় বুলি কৈছে চাৰিটা সংখ্যাৰ গড় হলে আমি কি কৰিম তলত আমি 4 বহাব লাগিব অৰ্থাৎ ওপৰত কেইটা মান আহিব মান 4টা আহিব ঠিক আছে সো ওপৰত 4টা মান আহিবলৈ হলে ইয়াত প্ৰথম তিনিটাৰ সমষ্টি 85 দিয়া আছে প্ৰথম তিনিটাৰ সমষ্টি 85 বুলি দিয়া আছে চতুৰ্থটো উলিয়াব লাগে সো এইটো যদি তিনটা মানৰ যোগফল হয় আৰু এটা মান আমাৰ থাকি যাব ধৰিলো আমি চতুৰ্থটো x ঠিক আছে চতুৰ্থটো কি ধৰিলো x ধৰিলো আৰু এই যে 4টা মান এই যে ওপৰত 4টা মান x টো লগাই পেলাই 4টা 85 টো তিনটা মানৰ যোগফল গতিকে 4টা মান হৈ গল না সো এই 4টা মানৰ যেটো গড় এয়া হৈছে 30 গতিকে আমি এই সমীকৰণটো এনেকে পাতি লব পাৰো ওকে তলত আমাৰ 4 আছে ওপৰত 85 টো হৈছে তিনটা মানৰ যোগফল আৰু এইটো হৈছে এটা মান তেতিয়া ওপৰত টোটাল 4টা মান আহিলে তলত 4 হৰণ হল এতিয়া আমি সমাধান কৰিলে কেনেকৈ কৰিম এই 4 টো জাস্ট 30 ৰ লগত পূৰণ হৈ থাকে হেকাৰণে আমি পূৰণ কৰি পেলাও সো আমি লিখিলো 85 প্লাস x আৰু 4 ৰে 30 টো যদি পূৰণ কৰো 4 3 গুণ 12 অৰ্থাৎ 120 হ'ব আৰু যেহেতু আমি x ৰ মান উলিয়াব লাগে অৰ্থাৎ চতুৰ্থ সংখ্যাটো উলিয়াব লাগে সো চতুৰ্থ সংখ্যাটো উলিয়াবলৈ x টো উলিয়াব লাগিব x টো উলিয়াবলৈ হলে x টো ৰখাব লাগিব সো x ৰ লগত যোগ বিয়োগ হৈ থকা গুটেইবোৰ আমি সমানভাৱে পিছলৈ পঠিয়াব লাগে এটো কনসেপ্ট হয় গতিকে আমি ইয়াত 85 টো পিছলৈ পঠিয়াম কিয় 85 টো x ৰ লগত যোগ হৈ আছে সো পিছলৈ পঠিয়ালে বিয়োগ হ'বগে অৰ্থাৎ আমি 120 minus 85 কৰিম সো যদি 120 minus 85 কৰো কিমান পাম আমি তোমালোকে বিয়োগটো কৰিব জানাই 10 ৰ পৰা 5 গলে 5 থাকিব আৰু ইয়াত 10 বুলি মই শূন্যটো ডাইৰেক্ট কৰো কাৰণ ইয়াৰ পৰা আমি 1 আধাৰ কৰিলো সো ইয়াত থাকিলে কি 1 আৰু এই 1 টো লগালে 11 হ'ব 11 ৰ পৰা যদি 8 যায় কিমান হ'ব 3 সো কিমান পালো উত্তৰ 35 পালো x মানে কি হয় 35 আৰু x মানে কি আছিল x মানে হৈছে চতুৰ্থ সংখ্যাটো গতিকে এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এটা তোমালোকে বহুত ধুনিয়াকে শিকি লোৱা যদি অসুবিধা পাইছা বুজিবলৈ অকমান ৰিভাইজ কৰি চোৱা বহুত ধুনিয়াকে বুজিব পাৰিবা সো নেক্সট আহিলো চোৱা প্ৰথম পাঁচটা যুগ্ম সংখ্যাৰ গড় সো পাঁচটা বুলি কৈছে তলত আমি 5 দিলো আৰু যুগ্ম সংখ্যাৰ গড় বুলি কৈছে প্ৰথম পাঁচটা যুগ্ম সংখ্যা কি হ'ব 2 4 6 8 আৰু 10 এই গুটেই কেইটাৰ গড় এনেকে উলিয়াই দিয়া এই কেইটা যোগ কৰি দিয়া যোগ কৰি পেলাই যেটো পাবা ইয়াৰ কিবা এটা পাবা না সংখ্যা এই 5 ৰে আমি হৰণ কৰি দিম উত্তৰটো আমি ইয়াত পাই যাম ঠিক আছে সো নেক্সট 3 ৰ প্ৰথম পাঁচটা গুণিতক ওকে 3 ৰ প্ৰথম পাঁচটা বুলি কৈছে তলত 5 দিম আৰু 3 ৰ যদি প্ৰথম পাঁচটা হয় 3 গুণ 3 হ'ব 3 2 গুণ 6 হ'ব 3 3 গুণ 9 হ'ব 3 4 গুণ 12 হ'ব আৰু 3 5 গুণ 15 হ'ব এটা বহুত সহজ না গতিকে কি কৰিব লাগে ওপৰত এই গুটেই কেইটা যোগ কৰি দিয়া যোগ কৰি পেলাই যেটো পাবা ইয়াত বহুৱাবা আৰু এই 5 ৰে কি কৰিব লাগিব 5 ৰে হৰণ কৰিব লাগিব এইটোৱে কি হ'ব এই প্ৰশ্নটোৰ উত্তৰ গতিকে মই তোমালোকলে এৰি দিছো তোমালোকে কমেন্ট বক্সত জাস্ট কমেন্ট কৰি জনাবা কোৱেশ্চন নম্বৰ 3 ঠিক আছে আনসাৰ কোনটো হ'ব অপচন 1 হলে 1 2 হলে 2 এনে কৰি পেলাই কমেন্ট বক্সত জনাবা বহুত ছাত্ৰ ছাত্ৰী জনাই আছে বহুত ভাল লাগিছে তোমালোকে এনেকৈ প্ৰয়াস কৰি থাকা যত্ন কৰি থাকা গণিত বস্তুটো হৈছে প্ৰেক্টিকেল নকৰিলে অৰ্থাৎ তুমি হাতে কামে যদি নকৰা গণিত শিকিব নোৱাৰিবা মই তোমালোকক এনেকৈ লেকচাৰ দি থাকিম তোমালোকে শুনি থাকিবা এনেকৈ গণিত শিকিব নোৱাৰা হেকাৰণে সদায় তোমালোকে হাতে কামে লাগা বহুত ধুনিয়াকে গণিত শিকিব পাৰিবা সো নেক্সট আহিলে 5 10 20 25 ৰ গড় আৰু এইটো মই কৰি দিম জানো চোৱা কি কৰিব লাগিব 5 10 20 25 ৰ গড় কেইটা মান আছে 4টা তলত 4 ৰে হৰণ কৰি দিব লাগে ওকে তোমালোকে কৰি কোৱেশ্চন কমেন্ট বক্সত জনাবা তাৰপিছত আহিলে চোৱা প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ গড় প্ৰথম পাঁচটা মৌলিক সংখ্যা কোনটো হ'ব তলতটো 5 আহিব কাৰণ পাঁচটা বুলি কৈছে মৌলিক সংখ্যা কি 2 3 5 7 আৰু 11 মৌলিক সংখ্যা সন্দৰ্ভত ধুনিয়াকে ভিডিও বনাই থোৱা আছে তোমালোকে চাই লবা মই কানে কও ভিডিও সমূহ তোমালোকে মাজৰ পা চালে বুজি নাপাবা কাৰণ তে মৌলিক সংখ্যা যদি তোমালোকে নাজানা এইটো তোমালোকে কৰিব নোৱাৰিবা হেকানে মই কৈছো না এটা ভিডিও আন্তৰ লগত জড়িত থাকে হেকানে প্ৰথম খণ্ডৰ পা তোমালোকে চাব লাগিব ধৈৰ্য লাগিব তোমালোকক চাবৰ কাৰণে ঠিক আছে গতিকে কমান সময় উলিয়াই তোমালোকে সদায়
দুটা দুটা বা তিনিটা তিনিটা খণ্ড তোমালোকে চাব লাগে আৰু তোমালোকে প্ৰেক্টিচ কৰিব লাগে বহুত ধুনীয়াকৈ শিকিব পাৰিবা নেক্সট আহিলো চোৱা কৈছে কি তিনিটা সংখ্যাৰ গড় 12 ইয়াৰ দুটা হৈছে 13 আৰু 15 তৃতীয়টো কিমান সো এটো কি কৰিব লাগিব তিনিটা সংখ্যাৰ গড় বুলি কৈছে সো তিনিটা সংখ্যাৰ যদি গড় হয় তেতিয়া তলত 3 আহিব আৰু ইয়াৰে যদি দুটা 13 আৰু 15 হয় তৃতীয়টো কিমান তৃতীয়টো আমি ধৰি লৈছো x তেতিয়া হলে এহতৰ গড় কিমান বুলি কৈছে 12 বুলি কৈছে তিনিটা সংখ্যাৰ গড় 12 গতিকে এইটো কি তিনিটা সংখ্যাৰ গড় নহয় জানো গতিকে 12 হৈ গল না গতিকে এনেকুৱা অলপ আগতে কৰিছিলো এইটো কি হৈ থাকে পূৰণ সো আমি এইটো লগত পূৰণ কৰিম আৰু ওপৰত 13 আৰু 15 যোগ কৰি লম কিমান হ'ব 13 আৰু যদি 15 যোগ কৰো আমি পাম 5 এ 3 এ 8 আৰু 1 1 2 28 আৰু যোগ x হ'ব আৰু এইটো যদি 12 লগত পূৰণ কৰো 3 বাৰ 36 হ'ব আৰু x টো যদি ৰখাই দিও 28 টো সমান চিনৰ পিছলৈ গুচি যাব 28 ৰ আগত যোগ চিন আছে সমান চিনৰ পিছলৈ গলে বিয়োগ হ'বগে সো আমি 36 বিয়োগ 28 পাতিলো তেতিয়ালে x সমান কিমান হ'ব x সমান হ'ব 8 হ'ব গতিকে অপচন কোনটো পালো অপচন 2 ইজি আছিল কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পিছতে ইয়াত আহিলে কি কৈছে যে কফিৰ দোকান এখনৰ এটা সপ্তাহৰ 6 দিনৰ মুঠ বিক্ৰী 6666 টকা দোকানখনৰ দৈনিক গড় বিক্ৰী উলিওৱা সো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে এখন কফিৰ দোকানৰ কথা কৈছে আৰু 6 দিনত মুঠ বিক্ৰী 6666 টকা হৈছে বুলি কৈছে আৰু গড় বিক্ৰী উলিয়াবলৈ কৈছে অৰ্থাৎ এদিনত কিমান বিক্ৰী হয় এইটো উলিয়াবলৈ কৈছে এদিনত গড় কিমান বিক্ৰী হয় এইটো উলিয়াবলৈ কৈছে সো আমি ইয়াত যদি মন কৰো 6 দিনত কিমান বিক্ৰী হৈছে 6666 টকা বিক্ৰী হৈছে সো আমি যদি এদিনৰ উলিয়াবলৈ হয় কি কৰিব লাগিব এদিনৰ উলিয়াবলৈ হলে 6666 জাস্ট 6 ৰে আমি হৰণ কৰি দিম 6 ৰে যদি হৰণ কৰি দিও তেতিয়া হলে আমি এদিনৰ বিক্ৰী গম পাই যাম সো এদিনৰ বিক্ৰী কিমান হ'ব 1111 টকা হ'ব অপচন 3 টো শুদ্ধ উত্তৰ আমি 6 ৰে কিয় উলিয়ালো গম পালা নহয় 6 ৰে কিয় হৰণ কৰিলো গম পালা নহয় যে গড় বিক্ৰী মানে প্ৰত্যেক দিনাখন সমান সমান বিক্ৰী হ'ব লাগিব ঠিক আছে প্ৰত্যেক দিনাখন আমি 1111 টকাকে বিক্ৰী হয় বুলি আমি উলিয়াই পেলালো এইটোৱে আমাৰ উত্তৰ নেক্সট আহিলে কৈছে যে 5 জন মানুহৰ 2 মাহৰ গড় উপাৰ্জন 2500 টকা তেতিয়া 5 মাহৰ মুঠ উপাৰ্জন কিমান হ'ব সো ছাত্ৰ-ছাত্ৰীসকল ইয়াত যেটো গড় উপাৰ্জন দিয়া আছে 2500 টকা এইটো আমাৰ এমাহৰ উপাৰ্জন হয় কিয় ইয়াত 2 মাহৰ গড় উপাৰ্জন বুলি কৈছে গড় উপাৰ্জন মানে কি আমি এমাহৰ কথা ভাবিব লাগিব সো আমি যদি চাও 2 মাহত মানুহজনে কিমান উপাৰ্জন কৰিব তেতিয়া হলে 2 মাহত মানুহজনে মুঠামুটি মানে 5000 টকা উপাৰ্জন কৰিব 2 মাহত তেতিয়া হলে এমাহত কিমান উপাৰ্জন কৰিব এমাহত আমি 2500 অৰ্থাৎ গড় উপাৰ্জন মানে কিমান এমাহৰ উপাৰ্জনটো আমি চাব লাগিব সো আমাক ইয়াত আমি গম পালো যে মানুহজনৰ মানে 5 জন মানুহৰ তাৰমানে 5 জন মানুহৰ গড় উপাৰ্জন 2500 অৰ্থাৎ এমাহৰ উপাৰ্জন 2500 বুলি গম পালো এটা 5 মাহৰ মুঠ উপাৰ্জন কিমান 5 মাহৰ মুঠ উপাৰ্জন কিমান 5 ৰে পূৰণ কৰি দিলে হৈ যাব সো এমাহত যদি 2500 কে উপাৰ্জন হয় তেতিয়া 5 মাহত কিমান উপাৰ্জন হ'ব 5 + 125 লগত দুটা শূন্য গতিকে 12500 অপচন 4 টো শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছতে আহিলে কি ইয়াত কৈছে ৰমাই 5টা বিষয়ত পোৱা গড় নম্বৰ হৈছে 60 তাই গণিতত 100 আৰু বিজ্ঞানত 80 নম্বৰ পালে অৱশিষ্ট 3টা বিষয়ত তাই লাভ কৰা গড় নম্বৰ উলিয়াব লাগে ঠিক আছে সো যেহেতু বিষয় কেটা বিষয় হৈছে 5টা সেইকাৰণে আমি তলত 5 দিলো আৰু ওপৰত আমি গণিতৰ কাৰণে 60 গণিত বিষয়টোৰ কাৰণে 100 দিব লাগিব আৰু বিজ্ঞানটোৰ বিষয়টোৰ কাৰণে আমি 80 দিব লাগিব আৰু বাকি যি 3টা বিষয় আমি এই 3টা বিষয়ত পোৱা মুঠ নম্বৰ x বুলি ধৰিছো 3টা বিষয়ত পোৱা মুঠ নম্বৰ কিমান হ'ব x তাৰ পিছত গড় কিমান বুলি কৈছে 60 সো এতিয়া তোমালোকে ভালদৰে বুজি লোৱা আমাক কি কৈছে অৱশিষ্ট 3টা বিষয় যে কৈছে এই অৱশিষ্ট 3টা বিষয় অৱশিষ্ট 3টা বিষয়ৰ মুঠ নম্বৰ আমি x বুলি ধৰি ললো এই দুটা কি হ'ব এই দুটা হ'ব গণিত আৰু বিজ্ঞানৰ মুঠ নম্বৰ ঠিক আছে আৰু পাছেৰে যদি আমি 60 পূৰণ কৰি দিও কি পাম গুটেই মানে ৰমাই পোৱা 5টা বিষয়ৰ মুঠ নম্বৰ পাই যাম ঠিক আছে সো এতিয়া যদি আমি এটো সমাধান কৰো পাছেৰে 60 পূৰণ কৰিব লাগিব আৰু
আমি 180 যোগ কৰিব লাগিব তাৰপিছত x ৰ মানটো উলিয়াই লম সো x ৰ মানটো উলিয়াবৰ কাৰণে প্ৰথমতে কি কৰিছো আমি 100 আৰু 80 যোগ কৰি ললো 180 লিখিলো তাৰপিছত x আছে x লিখিলো x তো হৈছে তিনটা বিষয়ৰ যোগফল ঠিক আছে আৰু 5 আৰু 60 যদি পূৰণ কৰো 5 6 গুণ 30 হ'ব অৰ্থাৎ 300 হ'ব তাৰপিছত আমি x টো উলিয়াবৰ কাৰণে x টো ৰখাই দিলো 300 টো সমানৰ পিছত আছে আৰু 180 টো সমান চিহ্নৰ পিছত লৈ গলো মাইনাস হ'ব তাৰপিছত যদি মাইনাস হয় কি পাম আমি এফালে 300 এফালে 120 পাম ঠিক আছে 120 হয় 120 টো কি হয় এই তিনটা বিষয়ৰ অবশিষ্ট তিনটা বিষয়ৰ যোগফল হয় কিৰামক কি উলিয়াবলৈ কৈছে গড় উলিয়াবলৈ কৈছে তিনটা বিষয়ৰ গড় উলিয়াবলৈ কৈছে অৰ্থাৎ আমি এই 120 টোক 3 ৰে হৰণ কৰিব লাগিব তেতিয়া গড় ওলাব সো আমি অবশিষ্ট তিনটা বিষয়ৰ যোগফল আমি পালো কিমান 120 পালো আৰু গড় উলিয়াবলৈ হলে 3 ৰে হৰণ কৰিব লাগিব কাৰণ তিনিটা বিষয় হৰণ কৰিলে কিমান পাম 3 4 গুণ 12 অৰ্থাৎ 40 পালো গতিকে অপচন 1 টোই শুদ্ধ উত্তৰ পালো কোনো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এটা আছে বহুত মনোযোগে তোমালোকে শুনা বুজি লোৱা যদি বুজিবলৈ টান পাইছে এবাৰ ৰিভাইজ কৰি চোৱা নেক্সট আহিলে এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন কৈছে যে এটা কাৰখানাত 15 জন বনুৱা আছে সিহঁতৰ এক সপ্তাহৰ গড় উপাৰ্জন 1500 টকা সপ্তাহটোৰ মুঠ উপাৰ্জন কিমান ছাত্ৰ ছাত্ৰীসকল 15 জন বনুৱাই এক সপ্তাহত কিমান উপাৰ্জন কৰে বুলি কৈছে সপ্তাহত 1500 টকা উপাৰ্জন কৰে মানে প্ৰত্যেক সপ্তাহত 1500 টকা হিচাপত উপাৰ্জন কৰে ঠিক আছে গড় উপাৰ্জন তাৰ মানে কোনোবা এটা সপ্তাহত কম হ'ব পাৰে কোনোবা এটা সপ্তাহত বেছি হ'ব পাৰে কিন্তু গড় উপাৰ্জন বুলি ক'লে আমি এটা মান ধৰি লম গতিকে ইয়াত দিয়া আছে 1500 বুলি কিমান জনে কাম কৰে 15 জনে কাম কৰে গতিকে সপ্তাহটোৰ মুঠ উপাৰ্জন কিমান হ'ব সো মুঠ উপাৰ্জন আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি জাস্ট 1500 টোক আমি 15 ৰে পূৰণ কৰি দিলে হৈ যাব কিয়নো 15 জনে কাম কৰে না 15 জনে কাম কৰে আৰু সপ্তাহটোৰ গড় উপাৰ্জন 1500 টকা হয় গৰে 1500 ৰে যদি পূৰণ কৰি দিও উত্তৰটো ওলাই যাব সো 15 ৰে যদি পূৰণ কৰো আমি কি পাম 5 0 গুণ 0 5 0 গুণ 0 5 15 75 ঠিক আছে আকৌ 1 0 গুণ 0 1 0 গুণ 0 1 15 1 15 গুণ 15 গতে 0 0 5 7 5 12 2 উকলিব 1 আৰু 1 1 2 22500 গতিকে অপচন 3 টো শুদ্ধ উত্তৰ বহুত এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে ভালদৰে শিকি লোৱা তাৰ পিছত এটা অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আহিছে কৈছে কি এখন ৰেল গাড়ীয়ে প্ৰথম ঘণ্টাত 26 কিলোমিটাৰ দ্বিতীয় ঘণ্টাত 20 কিলোমিটাৰ তৃতীয় ঘণ্টাত 50 কিলোমিটাৰ আৰু চতুৰ্থ ঘণ্টাত 40 কিলোমিটাৰ গতি কৰে ৰেল গাড়ীখনৰ প্ৰতি ঘণ্টাত দ্ৰুতি কিমান হ'ব সো কি উলিয়াবলৈ কৈছে প্ৰতি ঘণ্টাত গড় দ্ৰুতি উলিয়াবলৈ কৈছে গড় দ্ৰুতি উলিয়াবলৈ কৈছে সো দ্ৰুতি উলিয়াবৰ কাৰণে আমি কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত আমি উলিয়াব লাগিব অৰ্থাৎ আমি এই যিবিলাক 26 কিলোমিটাৰ 20 কিলোমিটাৰ 50 কিলোমিটাৰ 40 কিলোমিটাৰ ইত্যাদি দিয়া আছে এইবোৰ আমি ওপৰত যোগ কৰি পেলাই পাতিম তাৰ পিছত আমি তলত ঘণ্টা লিখি দিম ঠিক আছে সো আমি লিখিছো 26 যোগ 20 যোগ 50 যোগ আৰু 40 আৰু তলত আমি লিখিব লাগিব 4 কিয় কাৰণ 4টা মান আছে না আৰু ওপৰত লিখিব লাগিব কি বুলি কিলোমিটাৰ আৰু তলত লিখিব লাগিব আমি ঘণ্টা ঠিক আছে তেতিয়া দ্ৰুতি হ'ব না সো আমি গুটেকেটা যদি যোগ কৰো পাম 0 লগত 0 যোগ কৰি আমি 0 পালো এফালে 6 আছে গতিকে 6 পালো আৰু 4 এ 5 এ 9 9 এ 2 11 11 এ 2 13 পালো 136 হল তলত আমাৰ আছে 4 এফালে কিলোমিটাৰ পাৰ ঘণ্টা সো যদি আমি কথাকতি কৰি দিও 4 3 গুণ 12 ঠিক আছে 4 3 গুণ 12 এফালে 16 হলকে 4 4 গুণ 16 গতিকে 34 কি হ'ব 34 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব দ্ৰুতি গতিকে উত্তৰটো হৈছে অপচন 1 ঠিক আছে সো নেক্সট আহিলে কৈছে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ গড় এইটো আৰু তোমালোকে নিজেই কৰিবা 5টা বুলি কৈছে 5 টো তলত বহাবা আৰু অযুগ্ম সংখ্যাৰ গড় প্ৰথম 5টা গতিকে প্ৰথম 5টা অযুগ্ম সংখ্যা কি হ'ব 1 3 5 7 আৰু 9 হ'ব গোটেই যোগফলটো আমি ওপৰত বহাম আৰু তলত 5 থাকিব আৰু হৰণ কৰি দিলে আমি উত্তৰটো পাই যাম ঠিক আছে